Good morning guys, welcome to our YouTube channel. আজি আমি ওলাই আহিছো বহুত নম্বৰত বিশেষকৈ মই আৰু বহুত নম্বৰত ওলাই আহিছো হেৰি গাঁৱলৈ আহিছো মানে গাঁৱত ভাগৱত পাতিছে মানে নামঘৰত সেইটো কাৰণে কালি পৰহি দিনাখন খুৰীয়ে জনাইছিলে তাৰপৰা মই আকৌ কালি বুলি ভাবিছিলোঁ তাৰপৰা কালি নহয় আজিহে এতিয়া আহি আছো মানুহজন আহিলে কালি আহি পালেহি আজি মানে মই নতুন মোবাইলত ভিডিঅ' বনাই আছো ভিডিঅ' কোৱালিটিটো কেনেকুৱা হৈছে বাৰু কমেণ্টত জনাব আপোনালোকে ইটো মোবাইল মানে পৰিছিলে যে বেয়া হৈছিলে বুলি কৈছিলোঁতো আপোনালোকক সেইটো কাৰণে মানে ইমান ৰিস্ক ল'বলৈ নাই আৰু তাতে ইউটিউবত ভিডিঅ' বনাই থাকিলে এডিটিং কৰা বহুত হেৰি হৈ যায়তো সেইটো কাৰণে মানে বেয়া নোহোৱা আগতে মানে নতুন এটা লৈ লোৱাই ঠিক আছে বোলো সেইটো কাৰণে মানে নতুন এটা তেওঁ আনি দিলেই কালি কেতিয়াবাই আহিলে আহি মানে দিবলৈ সময় পোৱা নাছিলে যে সেইটো কাৰণে এতিয়া আমি অলৰেডি পাইছোঁহি আৰু নামঘৰত হেৰি নাম ল'লেই বুলি কৈছে খুৰীয়ে কৈছে আহি থাকা বোলে নাম ল'লেই বোলে এতিয়া মানুহজনে এতিয়া মোক থৈ যাবগৈ ল'ৰাটোক আকৌ আনিব সিও আহোঁ বুলি কৈছে স্কুললৈ গ'ল সি তাৰপৰা তাক লৈ আৰু ঘৰৰ কেইটামান কাম আছে দেৰি হ'ল একচুৱেলি মই 10টামান বজাতে অহা কথা আছিলে হেৰিয়া নাম হেৰি হ'লেই ন মই আগে হেৰিৰ পৰা আহোঁ ঘৰৰ পৰা আহোঁ মানে লেট্ৰিন বাথৰুমৰ কাম কৰি আছে নাই টয়লেট কৰি আহিবলৈ সময় নহ'ল মানে আপোনালোকক জেগাত গৈ লগ পাই আছোঁগৈ বাৰু নামঘৰ পালোহিয়ে অলৰেডি মানে সেইফালে এতিয়া মানে মই বাথৰুমৰ পৰা আহি লওঁগৈ কেমেৰাটো লুটিয়াব পাৰি নহয় এই জনাব নহয় জানো গৈছোঁ অঁ অকণমানি ছাগলী পোৱালি এটা আছে চাবা আকৌ আছে এই আমাৰ ঘৰ পাই গ'লোহি গাই ঘৰ ইয়াত মই নামি মানুহ নাই চাগে চব নামঘৰতে আছেগে চাগে তাতে ওচৰত পৰাবিলাক বুটলি মেলি খায় উঠি নাযায় আৰু এটা সময় এনেকুৱা আহেগৈ যিটো সময়ত তেওঁলোকে একো কৰিবলৈ সেইবিলাক কৰিবলৈ তেওঁলোকৰ সময় নোহোৱা হয় যে কেৱল বায়ু প্ৰদূষণ কৰি পেলাই তেওঁলোকে ঈশ্বৰক জ্ঞান কৰে ব্ৰহ্মক জ্ঞান কৰি থাকে তাৰপৰা হিন্দু এগৰ খুব পকতীয়া নহয় জানো হিন্দু এগৰ স্বৰ্গত থাকি পেলাই মিলে দুখ ইৰামে অৰ্থমুখে আছে বকি নি হবদ এই বেলাটোতে আখি মিলিল নাৰদ ভগৱান হাতে দিব্য আমাৰ ইন্দ্ৰবিলাকে ইন্দ্ৰৰ পৃথিৱীখনৰ কাৰণে কিবা কিবি বিচাৰি ফুৰে আমি নিজেও নাজানো আৰু কি বিচাৰি ফুৰে নহয় জানো মুহূৰ্ততে এইধৰণে কিবা যদি ডাঙৰ চিঞৰ এটা হয় গোটেইখনে এটা উঠি মেলি গৈ এইটোৱে চাব ইয়াত কোনে কি কৈ আছে এইবোৰ সেইটো সময় শুনিবলৈ এই মায়াৰ যে আদৰৰ বাবে আছে যে আত্মা আৰু পৰমাত্মাৰ মাজত মায়াৰ এখন আদৰৰ মাজত আমি সৃষ্টি কৰিব পৰা নাই কাৰণে পৰমাত্মাক দৰ্শন কৰা তাক কেনেকৈ সৃষ্টি কৰিব পাৰিম ভকতিৰ মাধ্যমেৰে ভগৱন্তৰ নাম যিমানেই আমি ৰখি কৰিছোঁ ভকতিৰ মাধ্যমেৰে আদৰণটো নাইকিয়া হৈ আৰু তেতিয়া মোৰ আৰম্ভটো ক'ত আছে বুলি কৈছে এখন স্কুলত এবাৰ দুটি ল'ৰা আছিলে ল'ৰা দুটি নাম আছিলে জয় আৰু বিজয় ল'ৰা দুটি খুব দুষ্ট তেওঁলোকে মানে স্কুলত ক্লাছ কৰিবলৈ মন নকৰে ক্লাছৰ পৰা সদায় পঢ়ায় আৰু তেওঁলোকে চিন্তা কৰিলে এদিন কুমতি এটা খেলালে যে আমি সদায় ক্লাছটো নকৰোৱে এদিন বাকী স্কুলৰ ল'ৰা ছোৱালীবিলাককো ক্লাছ ক্ষতি কৰা এইবুলি চিন্তা কৰি পেলাই তেওঁ কি কৰিলে এই এখন স্কুলৰ যিজন হেডমাষ্টাৰ প্ৰধান শিক্ষকগৰাকী 3টা ছাগলী আছিলে সেই 3টা ছাগলী ল'ৰাটোজনে এটা কোঠালিৰ ভিতৰত ভৰাই পেলাই আছে পাঁচজনৰ কীৰ্তনত আমি ভক্তি হোৱাৰ সেৱা জনাইছোঁ খুব সুন্দৰ প্ৰশ্ন কিন্তু আচলতে জানিবলৈ মন এটা আগত কি আছিলে আমি তাৰ কথা জানিবলৈ আমি গুৰু চৰিত পঢ়িব লাগিব গুৰু চৰিতত খুব ধুনীয়াকৈ এইবিলাক বৃত্তান্ত দিয়া আছে আমি আমাৰ নিজৰ মত নাই দিয়া গুৰু চৰিতৰ মতে আমি দুই এটা আপোনাৰ দিবলৈ কৃষ্ণ দুই সংক্ষেপে দুই এটা আমি জাষ্ট মানে কৈছোঁ যে
তাত লিখা আছে যে যেতিয়া আপোনাৰ গুৰুজন জন্ম হোৱা নাছিলে, গুৰুজন জন্ম আচলতে জন্ম নহয়, আৱিৰ্ভাৱ, গুৰুসকলৰ আৱিৰ্ভাৱ হয়, জন্ম নহয়, আৱিৰ্ভাৱ হোৱা নাছিলে, তেতিয়ালৈকে এই আমাৰ অসম লোকত, কেৱল অসম লোকতেই নহয়, গোটেই আমাৰ মানে এই সঁচাগৰা পৃথিৱী বুলি ক'ব পাৰি, তাত মানে ভক্তি বস্তু নাছিলে। ভক্তি বস্তুটো নাছিলে। এই যে অলপ আগতে ওলাই গ'ল যে ব্যাসদেৱে যে 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণ যে লিখি পেলাই তাত যে বিভিন্ন নীতি নিয়মৰ কথা যে লিখি দিলে, দেৱ দেৱতা পূজা অৰ্চনা কৰিবলৈ, বলি বিধান কৰিবৰ কাৰণে, মনুষ্যৰ পৰম কল্যাণ হ'ব, তেতিয়া বৈকুণ্ঠ কি কয় স্বৰ্গ পাব, এইবিলাক যে বিধান লিখি দিলে, তাৰ আগলৈকে এইবিলাক পালন কৰি আছিলে। বেদশাস্ত্ৰ বামানয় শাস্ত্ৰবিলাক চলি আছিলে, অন্য শাস্ত্ৰবিলাক তেতিয়ালৈকে ভাগৱত ভক্তি শাস্ত্ৰ অহাই নাছিলে, বুজি পাইছেনে? তেতিয়ালৈকে মানে আমি পদবন্ধে আপোনাক অকল মানে কথাষাৰ কৈ দিছোঁ, পদবন্ধে খুব ধুনীয়াকৈ লিখা আছে। আমি এতিয়া নামঘৰৰ পৰা ওলালোঁ, নহ'লে দেৰি হৈ গৈ থাকিব। এই খুৰীক লৈ আহিছোঁ, খুৰীয়ে কৈছে ঘূৰোৱা গাড়ী বোলে, পোৱালীকো লৈ আহিছে স্কুলৰ পৰা বাহিৰে আহিলে। অঁ, সেইজনী ভণ্টি আহিলে স্কুটি থৈ, তাই আহিব পাৰিলে হ'লে অকণমান এনেই সেৱাটো ল'বলৈ। বহুত প্ৰেক্টিকেল কৰিবলৈ আছে। তুমি এইটো ছাবজেক্ট মই আচৰিতহে পাইছোঁ আৰু দেই। পেহীৰ লগত এতিয়া কি খেলা তুমি? ঘৰত এতিয়া ঢেলাই দি আছে, চাবলৈ মন নাই। তো গাইজ ঘৰ আহি পাই গ'লোহি। আহি পাই এয়া একদম কি ক'ম, লাগি গ'লোঁ পঢ়োৱা ডিউটিত। আহি পায়ে ন বহুত ঘণ্টা লাগিলে, টাইমটোতো দেখুৱা। অঁ, টাইমটো 7টা, পোহৰত হেৰি হৈ গৈছে, এতিয়া পঢ়াইছে 7টা বাজিলে। আহি পাই লৈ কিবা এটা খাই লওঁ, একো খোৱা নাই নহয়, ৰাতিপুৱা ভাত চাত খাই নোখোৱাকৈ গ'লোতো, আৰু চাকি দিম যেতিয়া আকৌ ভাত খাই যাবলৈও বেয়া লাগেতো, সেইটো কাৰণে এতিয়া সেই বিস্কুটকে উলিয়াই লৈছোঁ আৰু একেবাৰে ভাত খাম আৰু। বিস্কুটৰ পেকেট এটা উলিয়াই লৈছোঁ, সেইটোৱে খাম আৰু। মানুহজন এইফালে বহি আছে, কাইলৈ আকৌ যাবগৈ, এইফালে বহি আছে। পোৱালি পঢ়াই আছোঁ, হয়নে? হেল্ল' পঢ়া ভালকৈ পঢ়া, পৰীক্ষা পালেই। তো গাইজ এতিয়া আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব। ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গুড নাইট, বাই বাই গাইজ। বাই।